শিৱসাগৰ জিলাত যিমানবিলাক ঐতিহাসিক লেখত ল'বলগীয়া স্থান আছে তাৰ ভিতৰত অন্যতম এখন ঠাই হ'ল বাখৰ বেঙেনা। বাখৰ বেঙেনা গছজোপাক কেন্দ্ৰ কৰি বৰ্তমান পৰ্যটনৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে আৰু ঐতিহাসিক বাখৰ বেঙেনাই ৬০০ বছৰ ইতিমধ্যেই অতিক্ৰম কৰিছে। ৬০০ বছৰীয়া পুৰণি বাখৰ বেঙেনাক কেন্দ্ৰ কৰি আজিৰ পৰা কেইদিনমান পূৰ্বে তথা ৩১ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈকে এই স্থানতে মহোৎসৱ পতা হৈছিলে, বাখৰ বেঙেনা মহোৎসৱ। কিন্তু অতি পৰিতাপৰ বিষয় যে ৩ দিনীয়াকৈ মহোৎসৱ পাতিলে ঠিকেই, কিন্তু যিসকলে উদ্যোগ লৈছিলে এই বাখৰ বেঙেনা মহোৎসৱ পাতিছিলে তেওঁলোকে ভালেই পদক্ষেপ লৈছিলে, কিন্তু পৰিতাপৰ বিষয়টো হ'ল যে মহোৎসৱ পতাৰ পিছত এই ঠাইখন সম্পূৰ্ণ লেতেৰা কৰি থৈ গ'ল। মই দেখুৱাইছোঁ যোৱা ৩১ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈকে ইয়াত ৩ দিনীয়া কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে বাখৰ বেঙেনা মহোৎসৱ পাতিছিলে এই ঐতিহাসিক বাখৰ বেঙেনাত। কিন্তু পৰিতাপৰ কথা যে এই ঠাইখন যিসকলে ইয়াত উদ্যোগ লৈছিলে বাখৰ বেঙেনা মহোৎসৱ পাতিবলৈ, তেওঁলোকে যিধৰণে ইয়াত পৰিষ্কাৰ কৰি থৈ যাব লাগিছিলে তেনে নকৰিলে। এয়া মই দেখুৱাইছোঁ ইয়াৰ যিবিলাক স্থান আছে। এইটুকুৰা মই পুনৰ কৈছোঁ যে এই বাখৰ বেঙেনা স্থানলৈ বিভিন্ন পৰ্যটক আহে, বিভিন্ন প্ৰান্তৰ পৰা দেশী বিদেশী পৰ্যটক আহে। অসমৰ বিভিন্ন স্থানৰ পৰা ইয়াত সেই বাখৰ বেঙেনা চাবলৈ আহে আৰু ইয়াৰ চৌপাশত আহি খন্তেক ইয়াত ভুমুকি মাৰে। কিন্তু এতিয়া নাক কুচাই যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এই বাখৰ বেঙেনাৰ সন্মুখৰ ভাগত। ইয়াতে পাতিছিলে, মই দেখুৱাইছোঁ, ইয়াতে পাতিছিলে বাখৰ বেঙেনা মহোৎসৱ। আৰু এই ঠাইখিনি বৰ্তমান চাওক, আজি বহুদিন হৈ গ'ল, আজি যোৱা ২ জানুৱাৰীতে অন্ত পৰিছিলে আৰু তাৰ পিছত কিন্তু যিসকলে উদ্যোগ লৈছিলে তেওঁলোকে এবাৰো নাভাবিলে যে ঠাইখন আগৰ দৰে কৰি থৈ যাব লাগে, পৰিষ্কাৰ কৰি থৈ যাব লাগে। এতিয়া এই অৱস্থা, প্লাষ্টিকৰ আৱৰ্জনাই ভৰি আছে এই স্থান, বিভিন্ন আৱৰ্জনাই ভৰি আছে, ঠায়ে ঠায়ে ক'ৰবাত বটল পৰি আছে, যাৰ বাবে ইয়াৰ স্থানীয় যিবিলাক খেতিয়ক আছে, স্থানীয় লোক আছে, তেওঁলোকো বৰ্তমান সমস্যাত পৰিছে। এগৰাকী স্থানীয় ব্যক্তি আছে, দাদা অকণমান এইফালে আহিব। আপোনাৰ ঘৰ ইয়াতে? হয় হয়। এতিয়া কি দেখিছে পৰিৱেশ? বেয়া দেখিছোঁ গোটেই মানে জাবৰ কৰি থৈ গৈছে একেবাৰে, মানে গোটেই বটল মানে হেৰি প্লাষ্টিক মানে কি একদম দেখিছে আপোনালোকে, এনেকুৱা মানে অৱস্থা কৰি থৈ গৈছে ৰাইজে। ইয়াতে অনুষ্ঠানটো ভালেই আছিলে। হয়, এতিয়া মানে দেখিছেই নহয় আপোনালোকে, এনেকুৱা মানে বেয়া কৰি দিলে। কি পৰি আছে? বটল মানে বস্তা মানে প্লাষ্টিক ধেৰ, মানে বটলে চটলে মানে মানে থাকিবলৈ ঠাই নাইকিয়া হৈ গৈছে। ইয়াত এনেই গম পায় নেকি কোন আছিলে মূল মানুহ? গম নেপাম মই ইমান। ইয়াত চফা কৰা দেখিছিলে নেকি তাৰ পিছত আহি? নাই কৰা, কোনো চফা নাই কৰা। হয় হয়, এইসকল হৈছে সহজ সৰল লোক, ইয়াৰ স্থানীয় ব্যক্তি। কিন্তু তেওঁলোকেও ভালদৰে আচলতে নাজানে কোনে মূল উদ্যোগ লৈছিলে, কিন্তু সেয়াও আমি পৰৱৰ্তী পৰ্যায়ত ৰাজহুৱা কৰিম। কিন্তু যিসকলে ইয়াত বাখৰ বেঙেনা মহোৎসৱৰ পৰিকল্পনা লৈছিলে তেওঁলোকৰ পৰিকল্পনা ঠিকেই আছিলে। তেওঁলোকে এই স্থানখন বৰ্তমান পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হৈছে, বাখৰ বেঙেনাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে এই পৰ্যটন ক্ষেত্ৰ। কিন্তু সেইসকললৈ আমি আহ্বান জনাইছোঁ যে সেই মহোৎসৱ পাতিলে ঠিকেই আছে, কিন্তু ইয়াত ঠাইখন যিধৰণে পৰিষ্কাৰ কৰিব লাগিছিলে, যিধৰণে পূৰ্বতে আছিলে, তেনেধৰণৰ এক পৰিৱেশ দিয়াটো তেওঁলোকৰ দায়িত্ব আছিলে, কিন্তু সেয়া নকৰিলে। যাৰ বাবে মই দেখুৱাইছোঁ এই যি স্থানত হৈছিলে চাৰিওফালে কেৱল আৱৰ্জনা, এই স্থানলৈ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল আহে বৰ্তমান। কিন্তু বৰ্তমান এই দুৰৱস্থা দেখাত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অনাগত সময়ত লক্ষণীয় হ'ব এই প্ৰতিবেদন দেখাৰ পিছত, এই বাতৰি দেখাৰ পিছত তেওঁলোকৰ গা লৰিবনে, সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।